বাস গুড মর্নিং। আজি তোমালোক সব স্টুডেন্ট অহা নাই না, 4-5টা কম আছে। আজি বেছি ডাঙৰ বস্তু আলোচনা নকৰোঁ, কিন্তু তোমালোকৰ কাৰণে বহুত ডাঙৰ বস্তু আজি আলোচনা কৰিম। আমি অলৰেডি কি কমপ্লিট কৰিলোঁ? আমি অলৰেডি আলোচনা কৰিলোঁ টেন্সৰ যিমান ভয়েচেন্স আছে, সেইবোৰ আমি কৰিলোঁ। এতিয়া টেন্সৰে ভয়েচেন্স কৰিম, অকণ বেলেগ টাইপৰ কৰিম, বেলেগ টাইপৰ। যেনে তোমালোক ভয়েচেন্স পাইছিলা কি আছিল, ইম্পাৰেটিভ, ইণ্টাৰগেটিভ, এইবোৰতো ভয়েচেন্স আছেই, কিন্তু ইয়াত আমি অকণ চিষ্টেমেটিকেলি কৰিম। যেনে ইয়াত এটা বস্তু লিখিম, স্পেচিয়েল নাম্বাৰ 1। স্পেচিয়েল নাম্বাৰ তাৰমানে আমি যিমান ভয়েচেন্স কৰিম তাত স্পেচিয়েল নাম্বাৰ 1, স্পেচিয়েল নাম্বাৰ 2, স্পেচিয়েল নাম্বাৰ 3, এই বস্তুটো লিখাৰ আগত তোমালোকক এক্টিভ আৰু পেছিভৰ কিবা চাৰ্ট লিখিছিলোঁ নেকি? এটা চাৰ্ট লিখিছিলোঁ না? লিখা নাই, তোমালোকে লিখি দিয়া নাছিলোঁ চাৰ্ট এটা। আজি মই তোমালোক এটা চাৰ্ট দিম আৰু সেইটো লিখাৰ পিছত স্পেচিয়েল নাম্বাৰ 1, স্পেচিয়েল নাম্বাৰ 2 হ'ব। এতিয়া যিটো চাৰ্ট লিখিম তোমালোকে এইটো লগে লগে লিখি গৈ থাকিব পাৰিবা। যেনে মই ইয়াতে লিখোঁ, এইটো কি লিখিলোঁ? এক্টিভ, আৰু এইফালে লিখি আছোঁ তোমাৰ পেছিভ। বাছ। এতিয়া প্ৰথম যিটো টেন্স আছে, প্ৰথম টেন্সৰ নাম কি? আমি টেন্সৰ যিটো প্ৰথম টেন্স হয় প্ৰেজেণ্ট ইনডিফিনাইট টেন্স, প্ৰেজেণ্ট ইনডিফিনাইট। এতিয়া এইটো টেন্সৰ ফৰ্মেশ্যনটো কি? ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। অকণ বুজিলোঁ আমি, বুজিছানে? 2-3টা লাইন বুজাৰ পিছত তোমালোক নিজে নিজে কৰিব পাৰিবা। প্ৰেজেণ্ট ইনডিফিনাইট টেন্স যেতিয়া ভয়েচেন্স কৰিম আমি ছাবজেক্টটোক অবজেক্ট, অবজেক্টটোক ছাবজেক্ট, এইটোতো পুৰণা দিনৰ কথা, সেইটোতো আমি পাৰিমেই না। এতিয়া আমি কৰিম অতিৰিক্ত আমি কি লিখিম? পিছৰ টেন্সৰ পৰা কি আনিব লাগিব? তাৰমানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পৰা এম ইজ আৰ, তাৰপিছত মেইন ভাৰ্বৰ কি ৰূপ হ'ব? পাষ্ট পাৰ্টিচিপল। মই আজি আকৌ কৈ আছোঁ, পাষ্ট পাৰ্টিচিপল মানে V3 ভাৰ্বৰ থাৰ্ড ফৰ্ম। তাৰপিছত আছে প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ পিছত কোনটো টেন্স? প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন কি? ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। আৰু এইটো ছাবজেক্ট অবজেক্ট তোমালোকে লিখিবা, তাৰ লগত তুমি আকৌ লিখিব লাগিব এম ইজ আৰ, তাৰপিছত তুমি লিখিবা বিং, বিঙৰ পিছত লিখিবা মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। তাৰমানে কি? পেছিভ ভইচ মানেই মেইন ভাৰ্বৰ কি ৰূপ হয়? পাষ্ট পাৰ্টিচিপল। তাৰ পিছৰ টেন্সটো কি? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো কি? ছাবজেক্ট প্লাছ ভেৰি গুড, হেভ বা হেজ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। ছাবজেক্ট অবজেক্ট তুমি নিজে লিখিবা, লগত তুমি ভয়েচেন্স কৰোঁতে হেভ বিন লিখিবা বা হেজ বিন লিখিবা, তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। তাৰ পিছৰ টেন্সটো কি? পাষ্ট ইনডিফিনাইট টেন্স। কাৰণ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভয়েচেন্স নকৰোঁ বুলি কৈছিলোঁ, হয় নাই? এতিয়া পাষ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশ্যনটো কি? ছাবজেক্ট প্লাছ মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। আৰু এইটোৰ ভয়েচেন্স কৰিলে কি হ'ব? ছাবজেক্ট অবজেক্ট তুমি লিখিবা, ৱাজ ৱেৰ আনিব লাগিব, তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। আজবোৰ চিধা হৈছেতো না? চিধা হৈছে না? টেনশ্যন নল'বা তোমালোকে, মই চিধাটোক বেকা কওঁ, বেকাটোক চিধা কওঁ। তাৰপিছৰ টেন্সটো হৈছে কি? পাষ্ট কণ্টিনিউৱাছ। আৰু এই টেন্সৰ ফৰ্মেশ্যন কি? ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ মেইন ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। আৰু এইটো তুমি আকৌ লিখিব লাগিব ৱাজ বা ৱেৰ প্লাছ কি লিখিবা? বিং, তাৰপিছত তুমি কি লিখিবা? পাষ্ট পাৰ্টিচিপল। যোনে যোনে ভয়েচেন্সত প্ৰব্লেম হৈ আছিল আগত, যে ভয়েচেন্স মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিম, এই চাৰ্টটো মই দেখুৱাই দিম কেনেকৈ কি হ'ব। তোমালোকে ভয়েচেন্স যিটো একদম মানে অৱস্থা তোমালোকৰ বেয়া হৈ আছে, তথাপি তোমালোকে ভয়েচেন্সটো এতিয়া পাৰিবা, মই দেখুৱাম কেনেকৈ। যাৰ তাৰ প্ৰব্লেম হয় আৰু যাৰ প্ৰব্লেম হোৱা নাই তথাপিও চাবা, ছাবজেক্ট প্লাছ হেড প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। আৰু এই টেন্সৰ ভয়েচেন্স কৰিলে কি লিখিব লাগিব? হেড বিন লিখি পেলাই মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। আৰু আছে ফিউচাৰ টেন্সৰ জেগা নাই, মই লিখিম। এতিয়া এই বস্তুটো আমি কেনেকৈ এপ্লাই কৰিম এইটো অকণ বুজি লওক, অকণ বুজি লওক। আমি এই বস্তুটো যেতিয়া বাক্যত থাকিব এক্টিভ আৰু পেছিভ কৰিব দিওঁতে, বা এক্টিভৰ পৰা পেছিভ, পেছিভৰ পৰা এক্টিভ ভয়েচেন্স কৰিব দিওঁতে এইটো আমি কেনেকৈ এপ্লাই কৰিম? মই ক'লোঁ না, যাৰ যাৰ বুজাত অসুবিধা হৈছিল বা ক'ৰবাত অকণ প্ৰব্লেম ডিফিকাল্টি ফেচ কৰি আছা, তোমালোকে এই সুবিধা এটা দিওঁ। চোৱা, আগত আমি ইয়াত লিখি লওঁ যেনে ইট ইজ ডান বাই মি। এই বাক্যটো পৰীক্ষাত দিয়া আছে। সাপোজ তোমালোকক হোমৱৰ্ক অকণ বুজি লওক। ইয়াত কি লিখা আছে? ইট ইজ ডান বাই মি।
এতিয়া এই যে বাক্যটো ইট ইজ ডান বাই মি, প্ৰথম আমি কি উলিয়াম, উই হেভ টু ফাইণ্ড আউট এই বাক্যটো আমি এইটোৱেই চাম যে এই বাক্যটো পেচিভ ভইচ নে এক্টিভ ভইচ। পেচিভ কেনেকৈ পেচিভ হ'ল, ফৰ্মেশ্যন ফৰ্মেশ্যনৰ লগত মিল নাই, যদি মিলিলে হয় ছাবজেক্ট প্লাছ এম ইজ আৰ, ইয়াত কি থাকিলে হয় আই এন জি, ফৰ্মেশ্যন যিটো আমি জানো, গতিকে এইটো ফৰ্মেশ্যনত মিল নাই, গতিকে এইটো কি ভইচ, পেচিভ। এতিয়া তুমি চাৰ্টত আহা, চাৰ্টত এই চাৰ্টটোত ইয়াত কি লিখি আছোঁ এক্টিভ আৰু ইয়াত কি লিখা আছে পেচিভ। যদি ইয়াত লিখা বাক্যটো পেচিভ ভইচত আছে তেতিয়াহ'লে আমি এইফালে চাম হয়নে, তাত কি আছে এমিজাৰ আছে না, মানে ইজ আছে, ইজে কি বুজাইছে এমিজাৰ না, এমিজাৰ আছে। ইয়াত চোৱাচোন এমিজাৰ কেই জেগাত আছে, দুই জেগাত আছে, এই যে এমিজাৰ আৰু ইয়াত এমিজাৰ, ইয়াত এমিজাৰৰ পিছত আই এন জি নাই আৰু ইয়াত এমিজাৰৰ পিছত কি আছে আই এন জি আছে। এতিয়া এই তাত থকা বাক্যটো এক নম্বৰটোৰ লগত ছেম নে দুই নম্বৰটোৰ লগত, এক নম্বৰটোৰ লগত না, মানে তাত বাক্যটোত যিটো প্ৰশ্ন দি আছে তাত এমিজাৰৰ পিছত কি নাই আই এন জি নাই আৰু এইটোত কি আছে আই এন জি আছে, তেতিয়াহ'লে এইটোৰ লগত মিলিছে না। তেতিয়াহ'লে এই বস্তুটো এনেকুৱা আছে এমিজাৰ প্লাছ পাষ্ট পাৰ্টিচিপল, এইটো বস্তুৰ এক্টিভ ভইচ কৰিলে কোন টেন্সত যাব, প্ৰেজেণ্ট ইনডিফিনিট। তেতিয়াহ'লে এই বাক্যটো আমি এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম। কেনেকৈ লিখিম, এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন লিখা আছে, প্ৰথম ছাবজেক্ট, তাৰপিছত মেইন ভাব কোনটো ডান, ডানৰ মেইন ভাব কি ডু, তাৰপিছত কি লিখিবা ইট। আৰু এটা লিখো, ছাপ'জ ইউ ৱেৰ, যাৰ যাৰ প্ৰব্লেম হৈছে এতিয়া পাৰিবা, ইউ ৱেৰ বিং কল্ড বাই ৰূপা, এই বাক্যটো পেচিভ ভইচ নে এক্টিভ ভইচ, কেনেকৈ বুজিলোঁ পেচিভ যে বিং আছে, তেতিয়াহ'লে ৱাজৰ পিছত বিং আছে। এই চাইডত চোৱাচোন ৱাজৰ কেই জেগাত আছে, দুই জেগাত আছে, এই যে একটা ৱাজৰ আৰু এইফালে আৰু এক জেগাত ৱাজৰ, এই ৱাজৰ পিছত বিং আছে আৰু ইয়াত ৱাজৰ পিছত বিং নাই, তে কোনটোৰ লগত আছে, ৱাজৰ লগত বিং থকাটোৰ লগত মিলিছে না, তেতিয়াহ'লে এইটো চিধা চিধি যিটো লিখা আছে সেইটোৱেই উত্তৰ হ'ব। চিধা চিধি কোন টেন্সৰ নাম লিখা আছে, তেতিয়াহ'লে এই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। টান লাগি আছে এতিয়া তোমালোকে লগে লগে মানে ৰেডি ৰেফাৰেঞ্চ এইবোৰ। ফাৰ্ষ্টত তুমি কি লিখিবা ৰূপা, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন, ছাবজেক্টৰ পিছত কি বহিব ৱাজ বা ৱেৰ। এতিয়া ৱাজৰ ৰূপাৰ লগত ৱাজ বহিব নে ৱেৰ বহিব, ৱাজ বহিব। তাৰপিছত কি লিখিব লাগিব, মেইন ভাৰ্বৰ লগত আই এন জি, মেইন ভাৰ্ব কোনটো কল, কলৰ লগত কি দিবা আই এন জি, ৰূপা ৱাজ কলিং। এটা বাই দি দিওঁ, বাই দি দিওঁ এই বাক্যটো, এই বাক্যটোত বাই দৰকাৰ নেকি, কি হ'ব ৰূপা ৱাজ কলিং ইউ। এইখিনি তোমালোকে লিখি লোৱা হা, এইখিনি লিখি লোৱা। আমি এতিয়া চোৱা, আমি এইখিনিতো এটা আইডিয়া পালোঁ না, এতিয়া আৰু তিনিটা টেন্সৰ নাম লিখিম ইয়াত হে, তিনিটা টেন্সৰ নাম। আৰু তিনিটা টেন্স কোন তিনিটা বাকী আছে, কোন তিনিটা বাকী আছে, ফিউচাৰ ইনডিফিনিট টেন্স আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্স। এইখিনি মুচি এইটোতো লিখিলা না। এতিয়া তোমালোকে আজি গৈ পেলাই এই চাৰ্টটোৰ লগত তোমালোকৰ যিকোনো উদাহৰণ মিলাবা, যিকোনো উদাহৰণ মিলালে হৈ যাব। চোৱা এতিয়া কি ক'লা এক্টিভ আৰু এইফালে কি লিখিছিলোঁ পেচিভ। মই যেনেকৈ মুচি লৈছোঁ যে মুচি পেলাই মই লিখি আছোঁ, তোমালোকে ভুলতো নিজৰ এই কপিত চেষ্টা নকৰিবা, তোমালোকে মুচিব নোৱাৰা। এইটো বৰ্ড বুলিহে মই মুচি আছোঁ, যিবোৰ বস্তু চেষ্টা কৰিলেও নহ'ব সেইবোৰ নকৰাই ভাল। এইটো কি লিখিলোঁ ফিউচাৰ ইনডিফিনাইট টেন্স, এইটো ফৰ্মেশ্যনটো কি ছাবজেক্ট প্লাছ, অকণ চাবা হা, শ্বেল বা উইল প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। আমি প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ভইচেছ কৰিছিলোঁ, ক'ৰ পৰা কি আনিছিলোঁ, পিছৰ টেন্সৰ পৰা এমিজাৰ, মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পৰা। আৰু পাষ্ট ইনডিফিনাইট টেন্সৰ ভইচ, পাষ্ট ইনডিফিনাইট টেন্সৰ ভইচেছ কৰিছিলোঁ, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ পৰা কি আনিছিলোঁ ৱাজ আৰু ৱেৰ। এতিয়া ফিউচাৰ ইনডিফিনাইট টেন্সৰ পিছৰ টেন্সটো ফিউচাৰ কণ্টিনিউৱাছ টেন্স, তাৰ পৰা বি আহিব, শ্বেল উইলটো আছেই না, শ্বেল উইল থাকিলে আকৌ তুমি শ্বেল উইল লিখিবা, তাৰপিছত অতিৰিক্ত এটা বি লিখিবা, তাৰপিছত পেচিভ ভইচ মানে মেইন ভাৰ্বৰ কি ৰূপ পাষ্ট পাৰ্টিচিপল, তাৰপিছত তুমি আহা ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো কি, ছাবজেক্ট প্লাছ শ্বেল বি বা উইল বি প্লাছ মেইন ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। ছাবজেক্ট অবজেক্ট তুমি লিখিবা, শ্বেল বি উইল বি থাকিলে আকৌ শ্বেল বি উইল বি, মানে এই বস্তুটো আমি এনেকৈয়ে কৈছিলোঁ, মই আকৌ কৈ আছোঁ হা। আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি আলোচনা কৰিছিলোঁ,
যে যদি কোনো বাক্যত এমিজাৰৰ পিছত আইএনজি থাকে আকৌ এমিজাৰটো বহে নে উঠে বহে সেম হিসাবত যদি কোনো বাক্যত ওয়াজৰ থাকে তাৰ পিছত যদি আইএনজি থাকে আকৌ ওয়াজৰ বহিব ওয়াজৰ পিছত আইএনজি থাকিলে ওয়াজৰ বহিব সেম হিসাবত ফিউচার কন্টিনিউয়াস টেন্স বি মানে ধৰা এমিজাৰ হ্যাঁ এমিজাৰৰ পিছত আইএনজি থাকিলে এমিজাৰ বহে সেম বিৰ পিছত আইএনজি থাকিলে বি বহিব ইয়াত বিৰ পিছত আইএনজি আছে আকৌ বি বহি গৈছে না বাস তাৰ পিছৰ টেন্সটো কি ফিউচার পারফেক্ট টেন্স ফিউচার পারফেক্ট টেন্সৰ ফৰ্মেশনটো তো আমি জানোই সবেই জানো না জানিলে আমি জানি লওঁ সাবজেক্ট প্লাস শ্যাল হ্যাভ বা উইল হ্যাভ প্লাস মেইন ভার্বর V3 বা পাস্ট পার্টিসিপল প্লাস অবজেক্ট শ্যাল উইল থাকিলে তুমি আকৌ শ্যাল উইল লিখিবা আমি জানো হ্যাভ হ্যাজ থাকিলে আকৌ কি লিখিব লাগে হ্যাভ হ্যাজ লিখিব লাগে ইয়াত হ্যাজ নাই অনলি হ্যাভ আছে তাৰপিছত তুমি কি লিখিবা বিন লিখিব লাগিব কাৰণ হ্যাভ হ্যাজৰ লগত কি দিলে পেসিভ ভয়েস বিন বাস এইটো হৈছে তোমাৰ ফিউচার পারফেক্ট এতিয়া যদি আমি এটা উদাহৰণ লিখো যেন ইয়াত লিখি আছো আই শ্যাল বি বিং কল্ড I shall be being called by her. এটি এই বাক্যটো পেসিভ ভয়েস নে অ্যাক্টিভ ভয়েস হ্যাঁ এই বাক্যটো অ্যাক্টিভ নে পেসিভ পেসিভ কেনেকে পেসিভ হল বিং আছে তেতিয়াহ'লে আমি প্ৰথম শ্যাল বি উইল বি বিং এইটো না শ্যাল বি উইল বি বিং হয় এইটো অ্যাক্টিভ ভয়েস কোন টেন্সত লিখিব লাগিব ফিউচার কন্টিনিউয়াস টেন্স প্ৰথম তুমি লিখা সি শ্যাল উইল থাকিলে শ্যাল উইল বিৰ পিছত আইএনজি আছে না মেইন ভার্ব লগত থাকক বিৰ লগতো আছে বিৰ পিছত আইএনজি থাকিলে আকৌ বি বহিব বিং নবহে কিন্তু আইএনজিটো মেইন ভাৰ্বৰ লগত বহি যাব কি লিখিলো সি উইল বি কলিং বাই বহিব এটা নবহে এইটো কি হ'ব আইৰ অবজেক্টটো কি মি বাস এইখিনি তোমালোক লিখিলো আৰু তোমালোকে এইখিনি লিখি লোৱা হা এইখিনি লিখাৰ পিছত বাকি আলোচনা কৰিম এতিয়া আমাৰ চাৰ্টটো লিখিলো যদি কাৰোবাৰ প্ৰব্লেম হয় তোমালোকেও কৈছো এইটো মিলাই কৰিবা এতিয়া তাৰ আগত আমি এই চাৰ্টটো লিখাৰ আগত এটা কথা কৈছিলো যে আমি ভয়েস চেঞ্জবোৰ এতিয়া ভাগ কৰি দিম ভাগ কৰাৰ কথা নাই ভাগ নকৰিলেও চলে আমি ভাগ কিয় কৰিম তেতিয়া বুজাত সুবিধা হ'ব এইটো নিয়মত এক লগত ৰাখিলো কেইটো নিয়মত তাত ৰাখি দিলো সেপাৰেট যদি কৰো তেতিয়ালে ভাল লাগিব হয় নাই যেনে তোমালোক যদি 9 10 আর এক লগত পঢ়ায় কথাটো একটাই গ্রামার পঢ়াব এক লগত পঢ়ায় যদি তোমালোক বুঝিবা কিন্তু প্রবলেম কি হ'ব জানা এইটোর স্টুডেন্টর এজ তোমালোককে 2 বছর কম তার মানে কি ব্রেইনও তো 2 বছর সৰু না গতিকে বুজাত অসুবিধা হ'ব এইটো কাৰণত আমি ইয়াত সেপাৰেট কৰি দিম হ্যাঁ সেপাৰেট কৰি দিম এতিয়া আমি কি লিখিছো স্পেশাল নামৰ কিবা এটা কথা লিখিছিলো না তোমালোকে এতিয়া এই উদাহৰণটো লিখাৰ পিছত তোমালোকে কবা যে ভয়েস চেঞ্জটো মজাৰ আছে ভয়েস চেঞ্জ বহুত ভাল বস্তু এনেতো ভয়েস চেঞ্জ নিৰামিষ লাগি আছে হয় নাই যেন সবজি খানা আৰু কত খাম সবজি খাই ভাল নালাগে কিন্তু এতিয়া চাবা না ভয়েস চেঞ্জটো সবজি নাই এইটো মজাৰ আছে ইয়াতো বেলেগ ধামাকা আছে আমি ইয়াত লিখিলো চাবা এইটো কি লিখিলো SPL মানে স্পেশাল মানে একচুয়ালি নাম স্পেশাল কিতাবত নাই মই এনেই দিলো আৰু তোমালোকে আকৌ কিতাবত গৈ যে বিচাৰা ক'ত লিখা আছে SPL ক'ত লিখা আছে BPL ক'ত IPL এইবোৰ নিবিচাৰিবা স্পেশাল মানে স্পেশালিষ্টত ৰাখিছো চাবা এইটো বিৰাট ভয়ংকৰ হেল্ল' বহুত ভয়ংকৰ ভয়েস চেঞ্জ হ'ব ভয়ংকৰ মানে বিৰাট মজাৰ ভয়েস চেঞ্জ হ'ব চোৱা এইটো কি লিখিলো মাই পেন হ্যাজ বিন স্টোলেন আমি এটা কথা নাপাতি পেলাই এইটো বুজিম পিছত লিখিম আমি হ্যাঁ তোমালোকক টাইম দিয়া হ'ব ইয়াত লিখি আছো মাই বাইক হেজ বিন স্টোলেন এতিয়া বাক্য দুটা লিখা হৈছে না দুটা এই দুটা বাক্য তোমালোকে ডিফাৰেন্সটো চোৱাচোন ক'ত ডিফাৰেন্স তোমালোক বুজিবা ধুনীয়াকৈ বুজিবা হ্যাঁ প্ৰথম বাক্যটোত লিখা আছে মাই পেন দ্বিতীয়টোত লিখা আছে বাইক তাৰমানে ইয়াত বাইক আৰু ইয়াত পেন দুইটা বাক্য বাকি সেম না কিন্তু ইয়াতে আছে তোমালোকৰ মানে ৰহস্য ইয়াতে মিষ্টেৰিয়াছ কথা কম তলত এটা বস্তু উদাহৰণ এনে লিখো এইটো লিখাৰ দৰকাৰ নাই যেনে এনে লিখি আছো ইট হেজ বিন টেকেন বাই মি এই বাক্যটো পেসিভ ভয়েস নে অ্যাক্টিভ আমি যিমান বুজিলো ফ্ৰম ইউৰ আন্ডাৰষ্টেণ্ডিং ইট হেজ বিন টেকেন বাই মি পেসিভ কিয় হ'ল বিন আছে যদি বিনে পেসিভ ভয়েস বুজাই আছে তেতিয়াহ'লে অ্যাক্টিভ ভয়েসত বিন আকৌ বহিবনে নবহে প্ৰথম কি লিখিবা মিৰ সাবজেক্ট কি আই হ্যাভ হ্যাজ থাকিলে আকৌ কি লিখিব লাগিব হ্যাভ হ্যাজ বিন বহিবনে নবহে তাৰপিছত কি বহিব আই হ্যাভ টেকেন বাই চাই দিম নে নিদিও
নিদিওঁ তাৰপিছত কি লিখিম এইটো ইট আই হেভ টেকেন ইট এতিয়া কথা হৈছে চ' এই বাক্যটো আৰু এইটো বাক্য ইয়াত কি লিখা আছে মাই পেন হেজ বিন ষ্টলেন আৰু ইয়াত লিখা আছে কি ইট হেজ বিন টেকেন বাই মি এতিয়া চ' এই বাক্যটো পেচিভ নে এক্টিভ কিয় কৈছে পেচিভ বিন যদি এই বাক্যটো পেচিভ এইটোও পেচিভ অকণ বুজিবা ভালকৈ অকণ চাওঁ হা এই বাক্যটো পেচিভ আৰু এইটোও পেচিভ কিয় দুইটা বাক্যত কি আছে বিন আছে আৰু ইয়াত কি কৰিছোঁ বাইৰ পিছত যিটো অবজেক্ট আছিল মি সেইটো আমি আগত আনিছোঁ না তেতিয়াহ'লে ইয়াতোতো আমি আগত নিব লাগিব ইয়াততো নাই হয়নে নাথাকিলেও ইয়াত কি আছিল মানে পেচিভ ভইচৰ পৰা এক্টিভ ভইচ কৰিলে বাইৰ পিছৰ পৰা অবজেক্ট নিবই লাগিব থাকিলেও নাথাকিলেও ইয়াততো নাই আছে নেকি নাই গতিকে তুমি কি কৰিবলৈ উলিয়াব লাগিব যে ইয়াত বাইৰ পিছত কি থাকিব লাগিছিল বা কি আছে কি উজ্জ্বল আছে মানে এইটো হিডেন মানে লুকাই থকা ইয়াত কি লুকাই আছে সেইটো বস্তু উলিয়াব লাগিব যেনে এটা উদাহৰণ নহয় বেলেগ এটা বস্তু পাতো এনেই অংকৰ কথা মই নাজানো এইটো কেনেকৈ পঢ়িম আমি 2x কয় নে টুৱাইছ এক্স কি কয় মই নাজানো মোৰ ধৰক 2x এইটো আমি এনেকৈ কৰিম x কমন 1 + 2 ইজ ইকুৱেল টু -3y এনেকৈ কিবা কিবা কৰিবা না এতিয়া কথা হৈছে এক্সটো কমন লোৱাৰ পিছত 1 ক'ৰ পৰা আহিল কাৰণ আমি জানো এক্সৰ লগত একো নথকাত 1 বুজাই হয়নে তাৰমানে মই এইটোৱে বুজাব খুজিছোঁ বিন থকা বাক্য পেচিভ অবজেক্ট বাইৰ পিছত থাকক নাথাকক আছে ইয়াত আছেনে দেখা নাযায় আছে লুকাই আছে হয়নে এই যে ফেনৰ চুইচ যেতিয়া অন কৰি দিলা ওপৰৰ পৰা হাৱাটো পাই আছে না এইটো বুজাই নেকি যে ফেনত হাৱা জমা আছিল সেইটো ওলাই আছে গতিকে ক'ৰ পৰা কি উদাহৰণ দিলোঁ হয়তো মিলা নাই চাগে কথাটো নাই মিলিছে মিলাই দিম চোৱা ইয়াত বিনে পেচিভ ভইচ বুজাইছে ইয়াত অবজেক্ট আছে ইয়াত মানে বাই আছে ইয়াত অবজেক্ট আছে আৰু এই অবজেক্টটো তুমি উলিয়াব লাগিব কৈছে মাই পেন হেজ বিন ষ্টলেন অৰ্থটো হৈছে কি খুব ধুনীয়াকৈ বুজিবা মাই পেন হেজ বিন ষ্টলেন মোৰ কলমটো চুৰি হৈ গ'ল মোৰ কলমটো চুৰি হৈ গৈছে মোৰ কলমটো চুৰি হৈ গ'ল কথা হৈছে কি যোনে চুৰি কৰিছে তেওঁ ইয়াত আছে কোনে চুৰি কৰিলে মোৰ কলমটো আচ্ছা তোমালোকে বহুতে চামন কৈছে কিন্তু তুমি এইটো ক'ব নোৱাৰিবা চামন হ'ল কিয় বেলেগ কিয় নহ'ল হয়নে কাৰণ তোমাৰ এনেকৈ আমি হেবিচুৱেটেড হৈ গৈছোঁ অভ্যস্ত হৈ গৈছোঁ আমাক চবেই কৈ আছে একদম নৱপ্ৰস্তৰ যুগৰ পৰা আদিম যুগৰ পৰা হয়নে ইয়াত কি আদিম যুগত ইংৰাজী নাছিল এনেই কৈ দিলোঁ গতিকে ইয়াত দিনৰ বাক্যটো চোৱাচোন মাই বাইক হেজ বিন ষ্টলেন মোৰ বাইকখন চুৰি হৈ গ'ল ইয়াত কোনে চুৰি কৰিছে ইয়াত আছে হয়নে অবজেক্টটো ইয়াত আছে মোৰ বাইক কোনে চুৰি কৰিলে আমি নাজানো হয়নে এতিয়া মেইন কথা লৈ চুৰি কাক বোলে কাৰোবাৰ বস্তু বুজিবা হা কাৰোবাৰ বস্তু নোপোৱাকে যদি মনে মনে লৈ যায় তাৰ নামে চুৰি না সাপোজ কাৰোবাৰ বস্তু বেলেগ এজনে নোপোৱাকে মনে মনে অকণ শুনিবা হা কাৰোবাৰ বস্তু নোপোৱাকে মনে মনে লৈ যোৱাৰ নামেই কি চুৰি তেতিয়াহ'লে মোৰ কলম আৰু মোৰ বাইকৰ ক্ষেত্ৰত এই ঘটনা ঘটিছে না ডকাইতে হ'লে মাৰপিট কৰি নিব হয় নাই কাটাকাটি কৰি নিব ক'ৰবাত গুলি কৰি দিয়ে এনেকুৱা এইটো বেলেগ কথা কিন্তু চুৰিটো হৈছে কি কাৰোবাৰ বস্তু নোপোৱাকে মনে মনে লৈ যোৱাৰ নামেই কি চুৰি তেতিয়াহ'লে এই ঘটনাটো মোৰ বাইকৰ লগত আৰু মোৰ কলমৰ লগত ঘটিছে হয়নে মই আকৌ কৈ আছোঁ এইটো বেলেগ এটা কথা কমিটঙত কৈ আছোঁ চুৰি কাক বোলে নোকোৱাকৈ কাৰোবাৰ বস্তু মনে মনে লৈ যোৱাৰ নামেই চুৰি ঘটনাটো ঘটিছে বাইকৰ লগত আৰু মোৰ কলমৰ লগত এতিয়া ধৰা মানে সাপোজ এই কলমটো মই চুৰি কৰি আনিলোঁ মানে এই কলমটো মই কাৰোবাৰ কলম বেলেগৰ কলম মনে মনে লৈ আহিলোঁ মনে মনে লৈ অহাৰ নামেই কি তেতিয়াহ'লে মই এইটো চুৰি কৰা নাইনে কিন্তু মই আহি পেলাই তোমালোক সাপোজ আমি সব ফ্ৰেণ্ড চাৰ্কুল ফ্ৰেণ্ডৰ লগতো চবেই সঁচা কথা কয় না এতিয়া মই আহি পেলাই এনেকৈ ক'ম নেকি ঐ এই কলমটো আজি মই চুৰি কৰি দিলোঁ এনেকৈ কম নে কথাটো কিন্তু একচুৱেলি মই চুৰি কৰিলোঁতো একচুৱেলি মই চুৰি কৰিলোঁ না একচুৱেলি মই চুৰি কৰিলোঁ কিন্তু মই তোমালোকক ক'ম নেকি এইটো মই চুৰি কৰিলোঁ বুলি মই কেনেকৈ ক'ম বা মোৰ কলমটো কোনোবাই এই কলমটো আছিল আগত কোনোবাই লৈ গ'লগৈ মই এনেকৈ ক'ম নেকি কোন বদমাছে মোৰ কলমটো চুৰি কৰিলে এনেকৈ ক'ম নে নকওঁ কেনেকৈ ক'ম জানা ঐ আজি এইটো মাৰি দিলোঁ বুজিবা কথাটো হয়নে মই এনেকৈ ক'ম নে আজি এইটো মাৰি দিলোঁ একচুৱেলি মই মাৰি দিলোঁ মই চুৰি কৰিলোঁ মই কিন্তু কলমটো মই চুৰি কৰি আনিলোঁ নোকোৱাকৈ মনে বুজিবা নোকোৱাকৈ মনে মনে লৈ আহিলোঁ
তো নোকোৱাকৈ মনে মনে লৈ অনা নামেই কি চুৰি। কিন্তু মই তোমালোকৰ লগত কৈছোঁ কি আজি এইটো মই মাৰি দিলোঁ, ছেইম হিচাপত। ৰ'বা অকণ বুজি লোৱা, পিছত তোমালোকে মোক বুজাবা হা, যাৰ য'ত প্ৰব্লেম হৈছে মোক বুজাই দিব পাৰিবা, বুজিছা? আই উইল গিভ ইউ টাইম, তোমালোকক টাইম দিয়া হ'ব, তোমালোকে মোক বুজাবা, তেতিয়া আৰু ক্লিয়াৰ হ'ব, বুজিছা? আৰু এতিয়া তোমালোকে মোক বুজাব নালাগে হা, পিছত বুজাব মই টাইম দিম। মানে তোমালোক বুজাবা নেকি? তোমালোক ক'ত ক'ত বুজা নাই, কিন্তু তোমালোকে আহি পেলাই ক'বা, মই বুজিম। আচ্ছা, মানে কি ক'লোঁ কথাটো? যেতিয়া কলমটো মই চুৰি কৰিলোঁ, মই কি ক'লোঁ? আজি মই এইটো মাৰি দিলোঁ। ছেইম ঘটনা মোৰ বাইকৰ লগতো ঘটিল। এতিয়া মই ক'ম নি কোন বদমাছে মোৰ বাইকখন মাৰি দিলে? মই ক'ম নে? মই নকওঁ। কি ক'ম? কোন চোৰে মোৰ বাইকখন চুৰি কৰিলে। কিন্তু ছেইম ঘটনা যেতিয়া কলমৰ লগত ঘটিল, তেতিয়া মই কোৱা নাই কোন চোৰে মোৰ কলমটো চুৰি কৰিলে, মই নক'লোঁ। মই কি ক'লোঁ? কোন বদমাছে মোৰ কলমটো মাৰি দিলে। তেতিয়াহ'লে কলম মাৰি দিয়া হয় আৰু বাইক চুৰি হয়, হয়নে? কলম চুৰি হয়, কলম মাৰি দিয়া হয় আৰু বাইক চুৰি হয়। তাৰমানে কলম চুৰি কৰা মানুহজন চুৰ নহ'বও পাৰে, এইটো কাৰণ কৈছে মাৰি দিয়া। কিন্তু বাইক চুৰি কৰা মানুহজন 100% চুৰ, যাৰ কাৰণে তাক কোৱা নাই যে মাৰি দিলে, হয়নে? এতিয়া আমি বুজো। চোৱা এতিয়া চোৱা, ইয়াত কি লিখা আছে? ইয়াত তুমি লিখিবা, তোমালোকে যে ৱৰ্ডটো কৈছিলা, কি কৈছিলা? চামন। চামন মানে কি? কোনোবাই। চামন ক'ত লিখা হয়? যেতিয়া তুমি স্পষ্ট নহয়, যেতিয়া তুমি ভালকৈ নাজানা কোনে কৰিছে, তেনেকুৱা ক্ষেত্ৰত চামন হয়। তাৰমানে তুমি কৈছা মোৰ কলমটো চুৰি হৈ গ'ল, কোনে চুৰি কৰিছে তুমি নাজানা, যাৰ কাৰণে তুমি কি লিখিছা? চামন। আৰু এই চামনটো কোন জেগাত আছিল? এই জেগাত আছিল, এই বাইৰ পিছত যে অবজেক্ট, মানে আমি বাক্যটোৰ অৰ্থ চাই পেলাই বুজিলোঁ যে তাত লুকাই থকা অবজেক্টটো কি? চামন। এতিয়া তুমি হেভ হেজ থাকিলে আকৌ হেভ হেজ লিখিব লাগিব। বিন বহিবনে? নবহে। কি হ'ব? চামন হেজ stolen, someone has stolen, বাই চাই দিব নালাগে, someone has stolen my pen। এতিয়া তলৰ যিটো বাক্য 2 নম্বৰ বাক্যটো কৈছে my bike has been stolen, মোৰ বাইকখন চুৰি হৈ গ'ল। মোৰ বাইকখন কি মাৰি দিলে নেকি? চুৰি হৈ গ'ল। কোনে চুৰি কৰিলে? এটা 100% এইটো কি চুৰ, এইটো চুৰ, এইটো চুৰ। বাইকটো চুৰে চুৰি কৰিব না, মাৰি দে মানে কি ভালো হ'ব পাৰে। এই মানুহজন চামন লিখিছে, চামন হেজ ষ্টলন মাই পেন, কোনোবাই মোৰ কলমটো মাৰি দিলে বা কোনোবাই মোৰ কলমটো চুৰি কৰিলে। তাৰ মানে কি? হি মে বি এ চুৰ, মে নট বি এ চুৰ। চুৰ হ'বও পাৰে, নহ'ব পাৰে। কিন্তু ইয়াততো বাইক চুৰি কৰা মানুহজন ই কি মাৰি দিব নেকি? ই 100% ই চুৰ, ই চুৰ। গতিকে তুমি কি লিখিবা? দ্য থিফ, হয়নে? এতিয়া তুমি এই থিফটো ক'ত আছিল? ইয়াত আছিল নে? তুমি ইয়াত লিখা সামওয়ান হ্যাজ, তাৰপিছত বিন বহিবনে? নবহে। দ্য থিফ হ্যাজ ষ্টলেন মাই বাইক। এতিয়া ইয়াত আৰু এটা প্ৰশ্ন আছে, তোমালোকে এনেকুৱা টাইপৰ 2-3টা উদাহৰণ যিমান আগত পাইছিলা মোৰ ইয়াত অহাৰ আগত, তাত তোমালোকে ইয়াত সামওয়ানো লিখা হৈছিল, হয়নে? সামওয়ান। এতিয়া কথা হৈছে, ছাপোজ তোমালোকৰ এৰিয়াত মোৰ বাইকখন চুৰি হ'ল, হা, তোমালোকে নেগেটিভ হিচাপত নাভাবিবা, তোমালোকৰ এৰিয়াত মোৰ বাইকখন চুৰি হৈ গ'ল আৰু তোমালোকৰ ইয়াত মানে চুৰেই চুৰ। ৰাস্তাত খোজকাঢ়িলে এনেকৈ লম্বাকৈ খোজকাঢ়িব লাগে, মানে চুৰ পৰি যায় যে, চুৰ এনেকৈ যাব লাগে, চুৰেই চুৰ। চবকেইটা চুৰ আহি পেলাই মোৰ এই 50,000 টকীয়া বাইক নিব আহিব নেকি? সিহঁতৰ মাজৰ পৰা 1টা বা 2টা বা 3টা আহিছে, হয়নে? এইটো চেন্সত তোমালোক ইয়াত সামওয়ান লিখিলে উত্তৰ হ'ব, বুজিছা নে? সামওয়ান মানে কি? কোনোবাই নহয়। সামওয়ান মানে কি? চুৰৰ মাজৰ পৰা কোনোবাই, বুজিছা? এই সামওয়ান নুবুজায় যে ভাল মানুহ হ'ব পাৰে না, এইটো চুৰৰ মাজৰ কোনোবাই, বুজিছা? এই 2টা আছে না, এই 2টাৰ পৰা তোমালোকে 2টা পৰীক্ষাত নিলিখিবা, এটা লিখিবা। এটা এপ্লিকেবল, এটা এপ্ৰপ্ৰিয়েট, মানে 2টা হয়, দিলে হয়, আৰু এটা হৈছে একদম সঠিক, তেনেকুৱা কথা আৰু। হেজ ষ্টলেন মাই বাইক। এতিয়া এই বস্তুটো তোমালোকে লিখি লোৱা, হা, আৰু তোমালোকেও লিখি লোৱা। আচ্ছা, এতিয়া আমি এইখিনি তোমালোকে 1 নম্বৰ স্পেচিয়েল নাম্বাৰ 1 লিখিলোঁ। লিখাৰ পিছত ইয়াত কি লিখা আছে? মাই পেন হেজ বিন ষ্টলেন আৰু মাই বাইক হেজ বিন ষ্টলেন। এইটো কিমান ভাবিব নালাগে, ঘৰত গৈ খালি তোমালোকে অকণ চাবা, চোৱাৰ পিছত কি বুজা, তাৰপিছত স্পেচিয়েল নাম্বাৰ 2ত যেতিয়া আলোচনা কৰিম তেতিয়া তোমালোকে আৰু কিছু আছে, তাত এই ছেইম উদাহৰণটো একতে থাকিব। একতাৰ উদাহৰণ বহুত আছে। এতিয়া যদি গোটেইকেইটা উদাহৰণ মই দিয়ে দিওঁ, তে তোমালোক মই কৰিব দিম কি? যাৰ কাৰণে এনেকুৱা টাইপৰে, যেনে ইয়াত লিখা আছে, যেনে মাই ৱাচ হেজ বিন ষ্টলেন, চব ষ্টলেন দি লিখা হ'ব। ষ্টলেনটো এক জেগাত ৰাখিম, লছটো এক জেগাত ৰাখিম, এনেকৈ এক্সট্ৰা কৰিম। কোনো টেনশ্যন নাই, তোমালোকে অকণ ভাবিবা মানে বস্তুকেইটাৰ ওপৰত। তাৰপিছত নেক্সট টাইম আলোচনা কৰিম স্পেচিয়েল নাম্বাৰ 2 গৈ তোমালোকৰ অনুমান 9-10 নম্বৰলৈকে এনেকৈ স্পেচিয়েল যাব, মানে সবকেইটা বস্তু এনেকৈ ভাগ কৰিম, ঠিক আছে? গতিকে তোমালোক মানে পুৰা ষ্টাডি কৰিব, মানে কিপ অন ষ্টাৰ্টিং, হা। আজিলৈ বিদায় লৈছোঁ, থেংক ইউ।